হেল্ল' ষ্টুডেণ্টছ, দশম শ্ৰেণীৰ আহি থকা মেট্ৰিক পৰীক্ষাত তোমালোকৰ OMR ছিটখন কেনেকুৱা হ'ব আৰু ইয়াত কেনেধৰণে OMRখন কৰিলে আমাৰ একো ভুল নোহোৱাকৈ গোটেইখিনি আমি শুদ্ধকৈ যাতে কৰিব পাৰোঁ, এই ভিডিঅ'তে সেই বস্তুখিনি আমি গোটেইখিনি শিকি ল'ম। ইয়াতে তোমালোকৰ প্ৰথমতে থাকিব যে OMRখনত ওপৰতে বৰ্ডৰ নাম লিখা থাকিব, তাৰপিছত তোমালোকৰ OMR ছিট এনেকৈ লিখা থাকিব। এতিয়া সকলো ষ্টুডেণ্টৰ কাৰণে OMR ছিটখন বেলেগ বেলেগ হ'ব। তাতে তোমালোকে চাই ল'বা যে তোমাৰ ফটোখন দিয়া আছেনে, ইয়াতে ভালকৈ চাই ল'বা একবাৰ। তলত ইয়াতে তোমাৰ নামটো চাই ল'বা, তোমাৰ নামটো একদম এডমিটত যেনেকৈ দিয়া আছে সেই ধৰণে তোমাৰ নামটো দিয়া আছেনে নাই ইয়াত তোমালোকে চাই ল'বা। সেইটো যেনেকৈ ইয়াত প্ৰবীণ ৰাও যেনেকৈ দিয়া আছে, ইয়াতেও সেনেকৈ তোমালোকৰ চহীটো দিয়া থাকিব। তাৰপিছত তলত তোমালোকৰ এটা ৰোল নম্বৰ দিয়া থাকিব। ইয়াতে ছাপ'জ তোমাৰ ৰোল নম্বৰ B16 এনেকৈ কিবা এটা ৰোল নম্বৰ থাকিব, এই ৰোলটো দিয়া থাকিব আৰু নাম্বাৰটো দিয়া থাকিব, যেনেকৈ 001 এনেকৈ হয়তো দিয়া থাকিব। তাৰপিছত তলত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া থাকিব, ইয়াতে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো এনেকৈ দিয়া থাকিব। তাৰপিছত তাৰ তলত তোমালোকৰ স্কুলৰ চেণ্টাৰৰ নাম লিখি থাকিব। তাৰপিছত তোমালোকে ইয়াতে 45টা OMRখনত 45টা কুৱেশ্যন দিয়া থাকিব, তোমালোকে সেইখিনি 1.5 ঘণ্টাৰ ভিতৰত কৰিব লাগে। প্ৰথমতে তোমালোকে চাবা, যদি 1 নম্বৰৰ এইকেইটাত দিয়া আছে 4টা অপশ্যন, তাৰে যিকোনো এটা অপশ্যনহে তোমালোকে কৰিব পাৰিবা। মানে ইয়াৰে তাৰমানে কি, আমি যদি 2টাত চিন দিওঁ তেতিয়াহ'লে নহ'ব, এটাতে দিব লাগিব। গ'লটো আমি বহুত ভাল ধৰণে দিব লাগিব। তেনেকৈ আমি বাহিৰতটো আগতে এনেকৈ দি ল'বা, তোমালোকে বাহিৰৰ ফালে এনেকৈ দি দিলোঁ, তাৰপিছত ভিতৰৰ ফালে এনেকৈ দিব। তো ভিতৰৰ ফালে ধুনীয়াকৈ এনেকৈ দিবা। হ'ল, এনেকুৱাকৈ তোমালোকে গোলবিলাক কৰিব লাগিব। তোমালোকে এনেকৈ চিন দিব নোৱাৰা, এনেকুৱা দিব নোৱাৰা, বা এনেকুৱা চিন দিব নোৱাৰা, বা এনেকৈও দিব নোৱাৰা। কেনেকৈ দিব লাগিব, এনেকৈ গোল কৰি দিব লাগিব। মই যিটো দিলোঁ এইটোৰ নিচিনা দিব লাগিব। বুজি পালোঁ? তাৰপিছত 2টাত দিব নোৱাৰি, ধৰা হ'ল এইটো দিছোঁ, আকৌ এটা এনেকৈ দিলোঁ, বোলে এনেকৈ দিলোঁ, এইটোও হ'ব নোৱাৰে। বুজি পাইছা? আকৌ আমি যদি এই 3 নম্বৰ ধৰা হ'ল এনচাৰ A হয়, যদি আমি এনেকৈ আধাকৈ দি থওঁ, এনেকৈ দিলেও ভুল হ'ব। আকৌ যদি আমি বাহিৰত দিওঁ, এনেকৈ বাহিৰত দিওঁ, তেতিয়াও ভুল হ'ব। তাৰমানে আমি একদম বহুত কেয়াৰফুলি এই প্ৰথম যিটো দিছোঁ এইটোৰ নিচিনাকৈ দিব লাগিব। হ'ব? তেতিয়াহ'লে তোমালোকৰ কুৱেশ্যন কৰোঁতে একদম ভুল নহয়। কিন্তু তুমি বোলে গোটেইখিনি এনচাৰ পাৰিছোঁ, কিন্তু মই বোলে এইবিলাক ভুল কৰি আহিছোঁ, কিন্তু তোমাৰ নম্বৰ কাটা যাব। সেইকাৰণে 2টা নিদিবা, এনেকৈ নিদিবা এইবিলাক। তুমি যদি কিবা কাৰণত প্ৰথমটো কুৱেশ্যনৰ এনচাৰটো ভুলকৈ লিখিলে আৰু, কাৰণ 2টা দিলে আৰু তোমাৰ এনেও কাৰেক্ট নহয়, তো সেইকাৰণে সেইটো আৰু ছেকেণ্ডবাৰ তুমি বেলেগ এটা অপশ্যন নিদিবা। হ'লতো? তাৰপিছত আমি তোমালোকৰ তলফালে কি লিখিব লাগিব, তলত তোমাৰ ফুল ছিগনেচাৰটো, তাৰমানে তোমাৰ নামটো আৰু তাৰিখটো লিখিব লাগিব। যেনেকৈ ইয়াতে লিখা আছে প্ৰবীণ ৰাও, তো প্ৰবীণ ৰাও নামটো লিখিলে আৰু তলত তাৰিখটো লিখিব, যেনেকৈ 10 ফেব্ৰুৱাৰী 2026। তো এনেকৈ নামটো আৰু তাৰিখটো তোমালোকে লিখি দিবা। এইফালে যিখিনি আছে, এইখিনি যিটো তোমালোকৰ গাৰ্ড পৰিব পৰীক্ষাত, বা ইনভিজিলেটৰ যিজন হয় তেওঁ এই বস্তুখিনি কৰিব। তো এইখিনি তোমালোকে কৰিব নালাগে, ইয়াতে ছিগনেচাৰ কৰিব। তাৰ পিছফালে তোমালোকৰ লিখা আছে যে ব্লু আৰু ব্লেক পেন নিব লাগিব। মই ক'লোৱে ব্লু বা ব্লেক পেনহে তোমালোকে ব্যৱহাৰ কৰিবা। তাতো চাৰ্কুলবিলাক কেনেকৈ দিব লাগিব, এনেকৈ দিব লাগিব, এইটো কাৰেক্ট ইয়াতে লিখা আছে। তো এনেকৈ দিব নোৱাৰা, কাৰ চিন বা এইটো ৰাইট চিন এনেকৈ দিব নোৱাৰা। মই যিটো শিকাইছোঁ এনেকুৱা, তো এনেকুৱা হ'ব লাগিব, এটা লাইনত এটাই। তো এইখিনি বস্তুৱে তোমালোকে ভালকৈ কৰিবা। তোমালোকে জাষ্ট বস্তুখিনি চাই ল'বা যে OMRখন তোমাৰ হয়নে নহয়, তাৰপিছত ধুনীয়াকৈ ডিচিপ্লিনকৈ তোমালোকে কৰিবা। হ'ব? আজিৰ ভিডিঅ'খিনি এইখিনি, নেক্সট আকৌ লগ পাম। থেংক ইউ।